কোটি হতিনি ভইলে কয় পুত্রিনী তা সম্বাৰ পুত্ৰ জৰ ভইল ৰাত্ৰি দিনী ও ৰাম ৰাম পুত্ৰ অতি সুন্দৰীক স্নেহ ভইল আতি তা সম্বা কহিটো স্নেহ নকৰা নৃপতি প্ৰথম সংঘাতটো লাগিল কৃতদূতী নামৰ পত্নী গৰ্ভত যেতিয়া এটি পুত্ৰ হল লগে লগে বাকী 69 কোটি পত্নীয়ে ৰজাক অকণমান হীন চকুৰে চাবলৈ ধৰিলে যে এগৰাকীৰ পুত্ৰ হল আমাৰ গৰ্ভত নাই হোৱা ৰজা আমাক বেয়া পায় খামখিয়ালিটো আহিলে লগে লগে তাৰ পাছত তাসম্বাৰ পুত্ৰ জৰ ভইল ৰাত্ৰি দিনী পুত্ৰৱতী সুন্দৰীক স্নেহ ভইল আতি তাসম্বাক হিতু স্নেহ নকৰা নৃপতি বাকী 69 কোটি হতিনীয়ে চিন্তা কৰিছে যে আমাৰো কেনেকৈ এটা পুত্ৰ সন্তান জন্ম হয় সেই চিন্তাটো কৰিছে এনেকৈ বৰ্তমান পদবন্ধে আমাক সিদ্ধান্ত দিছে কৃষ্ণ অনুদিনে বাঢ়ে পুত্ৰ পূৰ্ণিমাৰ চান্দ নৃপতিৰো দেখি বাঢ়ে পৰম আনন্দ আনু কন্যা গণ যত যুৱতী সুন্দৰী নকৰন্ত ৰাজা স্নেহ পূৰ্বৱত কৰি পুত্ৰৱতী কেশে ৰাজা পালে দিনে ৰাতি দুৰ্ভাগা ভইলো আমি সকলে যুৱতী ও ৰাম ৰামে হি গুণী কাহাৰুম নত নাহি সুখ হতিনীৰ পুত্ৰ দেখি পুৰয়াতি বুক হতিনীৰ মাজত মনে মনে বেয়া পোৱা পুৰিখিনি হৈ গ'ল আৰু যে কৃতদূতীয়ে পুত্ৰ পালে ৰাজাই তেওঁকহে মৰম কৰে আমাক নকৰে গতিকে কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে ৰাজাক আমাৰ প্ৰতি মনটো আকৰ্ষিত কৰিব লাগিব আকৌ ৰজাইও অন্য হাতেদি পুত্ৰক লাভ কৰি বাকীখিনি পত্নীক সেই আগৰ দৰে মৰম চেনেহ নকৰা হৈ গ'ল কেৱল পুত্ৰৰ মোহত অন্ধ হৈ ৰাজকাৰ্যৰ প্ৰতিও মনটো নিদিয়া হৈ গ'ল কৃষ্ণ আপোনাক আপুনি নিন্দয় কন্যাগণে অপুত্ৰিনী হুয়া আমি জীও কি কাৰণে ধিক ধিক পিন্ধো ইটো বসন ভূষণ কেনে ভাৰ বহু ইটো নবীন যৌৱন স্বামীয়ে নকৰে যাক স্নেহ সৎকাৰ শোকতো সুন্দৰী তভু জীৱন অধিকাৰ অপুত্ৰিনী হুয়া জীৱনকে ধৰো কি ক পুত্ৰৱতী হতিনীৰ দাখিতো অধিক হৰি হৰি আমি নুপুজিলো হৰ গৌৰী এতেকেহে আমি ভইলো হতিনীৰ চেৰি দাখিৰ সন্তাপ নাহি কয় হেন থান
সতিনীৰ চেৰি সুমৰন্তে যায় প্ৰাণ এহিমতে সন্তাপ কৰয় নাৰী গণে সতিনীৰ পুত্ৰ শ্ৰীক দেখি ৰাত্ৰি দিনে নৃপতিও নেদে ধন বসন ভূষণ বাঢ়িল বিদ্বেষ আতি কষ্ট ভৈল মন কৃষ্ণ সেই উনকতি সতিনীয়ে ৰজাৰ পত্নীয়ে নিজৰ জীৱনটোকে ধিক্কাৰ দিছে যৌৱন ধৰি ৰাখিবৰ বাবে নানা ধৰণে অলংকাৰ পিন্ধিছে যে ৰজাই কিজানি আমাৰ ফালে মনটো যায়েই ৰজাৰ মনটো স্বামীৰ মনটো নিজৰ ফালে টানিবৰ বাবে বিভিন্ন ধৰণে উপায় অৱলম্বন কৰিছে নিজৰ জীৱনক ধিক্কাৰ দিছে যে হৰি হৰি আমি নুপুজিলো হৰ গৌৰী এতেকেহে আমি ভৈলো সতিনীৰ চেৰি আমি হয়তো ভাল ধৰণে শিৱ পাৰ্বতীক সেৱা নকৰিলোঁ সেইকাৰণে আমি আজি সেই পুত্ৰৱতী ভৱৰ পৰা পুত্ৰৰ মাতৃ হোৱাৰ পৰা আমি বঞ্চিত হ'লোঁ দাসীৰ সন্তাপ নাহি কয় সেন থান সতিনীৰ চেৰি সুমৰন্তে যায় প্ৰাণ এই সতিনীৰ লগত দাসীৰ ভাৱনাযুক্ত হৈ আমি এনেকুৱা জীৱন এটা আশ্ৰয় কৰি থকাতকৈ আমি প্ৰাণে মৰি যোৱাই ভাল এই বুলি নিজৰ জীৱনৰ ওপৰতে নিজে ধিক্কাৰ দিছে এহিমতে সন্তাপ কৰয় নাৰী গণে সতিনীৰ পুত্ৰ শ্ৰীক দেখি ৰাত্ৰি দিনে সতিনীৰ পুত্ৰক দেখি দেখি তেওঁলোকে অৰ্থাৎ বাকী সতিনীসকলে নিজৰ জীৱনকে নিজে ধিক্কাৰ দিছে নৃপতিও নেদে ধন বসন ভূষণ ৰজা গন্ধৰ্বৰা চিত্ৰকেতুৱে আকৌ পুত্ৰ নোহোৱা বাকী পত্নীসকলক এই ভৰণ পোষণৰ পৰা অকণমান আঁতৰি আহিছে পইচা পাতি আগতে যেনেকৈ দিছিলে তেনেকৈ আৰু নিদিয়া হ'ল আগতে যদি বিউটি পাৰ্লাৰলৈ গৈছিলে তে সেই বিউটি পাৰ্লাৰলৈ গৈ নিজক সুন্দৰ কৰিবৰ বাবে ধন নাইকিয়া হ'ল ৰজাই ধন নিদিয়া হ'ল স্বামীয়ে তে সেইটো এটা দুখ হ'ল বাঢ়িল বিদ্বেষ আতি কষ্ট ভৈল মন আৰু এনেকৈ স্বামীৰ পৰা পাবলগীয়া স্নেহ মৰম ধন এইবিলাক নোপোৱাৰ বাবে ৰজাৰ প্ৰতি মনটো বিদ্ৰোহী হৈ উঠিছে আৰু মনত অতীৱ কষ্ট পাইছে বাকীসকল পত্নীয়ে ৰাম শত্ৰু বুদ্ধি ক্ৰোধে জ্ঞান কৰিলে কচন্ন কুমাৰ কমাৰিবে সবাৰো ভৈল মন আতে সে আমাক ৰাজা নকৰে সাদৰ এহিৰ পুত্ৰক হবে নিবু জম ঘৰ এহি আলুচিয়া নিদাৰুণী কয় নাগনে কালকুট বিষৱানিলে কতে তীক্ষ্ণে বিচিত্ৰ হৰিজাত বালে আছে শুয়া কোলাত কৰিয়া বিষ খুৱাইলে কনিয়া হে ৰাম ৰাম দিল মাত্ৰ কত কুমাৰৰ প্ৰাণ গৈল নিদ্ৰা গৈল বুলি বস্ত্ৰ দিয়া ঢাকি থৈল হে ৰাম ৰাম শুন কোটি কন্যাৰ মনত ভৈল ৰংগ আবেশে আমাৰ ৰাজা নেৰিবে সংগ ৰাজপতেশ্বৰী কৃত দুটি মহাশান্তি সতিনী গণৰ সিটো কাৰ্য নজানন্তি সূতি আছা পুত্ৰ বুলি গৃহত ভ্ৰমন্ত পৰম উৎসুকে নিজ স্বামীক সেৱন্ত ৰজাৰ প্ৰতি মনটো বিদ্ৰোহী হৈ ঊনকোটি সতিনীয়ে কৃতদূতী ৰাণীৰ হৈ থকা সন্তানটোক
প্ৰাণে মাৰিবৰ বাবে বুদ্ধি কৰিলে আৰু বুদ্ধি কৰি কালকুট বিষ আনি শুই থকা সন্তানটোৰ মুখত পাণ দি পাণ কৰোৱাই সন্তানটোক মাৰি পেলালে। তাৰ পাছত শুই থকাৰ নিচিনাকৈ বস্ত্ৰ দি ঢাকি থলে আৰু ঢাকি থি মনত আনন্দ কৰিছে কি এতিয়া ক'ত যাবি ৰজা, এতিয়াতো তই পুত্ৰটো মৰাৰ লগে লগে আমাক আকৌ আগৰ নিচিনাকৈ মৰম কৰিব লাগিব, আগৰ নিচিনাকৈ স্নেহ কৰিব লাগিব, আগৰ নিচিনাকৈ ভৰণ পোষণৰ বাবে টকা পইচা ধন দিব লাগিব, এই বুলি মনত আনন্দ কৰিছে। বৰ্তমান পদে এনেকৈ কৈছে যে গন্ধৰ্বৰাজ চিত্ৰকেতু ব্ৰহ্মাৰ মানস পুত্ৰ অংগিৰসৰ কৃপাত লাভ কৰা পুত্ৰ সন্তানটিৰ মুহত পৰি বাকীসকলক অৱমাননা কৰাৰ ফল হিচাপে পুনৰ সেই পুত্ৰৰ মৃত্যু দুখত দুখী হ'ব লগা হৈছে। বৰ্তমান পদে এনেকৈ ক'লে। তাৰ পাছত পদে কি কৰিব এতিয়া আমাক বাপজনা আগবঢ়াই দিব, আমিও পদৰ কথাখিনি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণৰাম। শুনা সভা সদপদ মহাভাগৱত দাৰুণ নাৰীৰ চেষ্টা দেখা কেন মত পুত্ৰকে যে বধিল স্বামিত কৰি কক্ষা আনক বধিবে নাৰী তাৰ কোন লেখা হেন জানি দুৰ্জন নাৰীৰ এৰা পাখ হয়ো হৰি দাস কৰা কৃষ্ণ তবি স্বাখ নাৰী তবি স্বাখে নৰ হুৱে সৰ্বনাশ নজানিয়া অগ্নিত ফৰিংগা কৰে জাখ গৃহবাস পাশ পুৰুষ পশুগণ বন্দী হুয়া মৰে নিচিনিয়া নাৰায়ণ ওলাই বাক নেদে কুকুৰক ভয় পাই নাৰী বাঘিনীয়ে পাই লাৰি চাৰি খাই মহাকাল ব্যাধ ফুৰে ধৰি আশা পৰ জ্বৰ কাষ আদি ব্যাধি অসংখ্য কিংকৰ নানা চল চন্দ ফন্দ ছয় পাতি ফুৰ পশুক মাৰিয়া বাঘিনীৰ ছাল ফাৰ হৰি হৰি বুলি খেদ কৰৈ মহাজনে ইটো পাপী হব ক মেলাই বয়াৱে কোনে এখম্বাৰ দুখ দেখি নখহে হৃদয় হা কৃষ্ণ বাপ কৃপা কৰা কৃপা
ময় এতেকে হৰিত যিটো কৰয় ভকতি সিজনে নিস্তাৰিবে পাৰয় দুৰ্গতি হেন জানি লৱা নৰ হৰিত হৰণ দুৰ্ঘোৰ সংসাৰে ইটো হৰিখে তাৰণ ধন জন পুত্ৰ ভাৰ্যা কন্দলৰ ঘৰ আৰু আশা তেজি ভজা দেৱদামোদৰ কৃষ্ণ সখা ভৈলে কাল উচৰণ চাপে আন বিঘ্নি মানে হব তৰতৰি কাম্পে হেন জানি লৱা মাত্ৰ মাধৱৰ নাম সুখে ভৱতৰিতে যাহাৰ কাম নমো নমো নাৰায়ণ হৰি কুমতি জন্মে জন্মে হৌক তজু চৰণে ভকতি শ্ৰীচন্দ্ৰ ভাৰতী ভনে শুনা নাৰী পাতে কচাৰুক ডাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ সুন্দৰভাৱে পদবন্ধে আমাক সিদ্ধান্ত দিলে যে সেই সভাসদবৰ্গ ভাগৱতৰ পদবন্ধে কোৱা কথাখিনি শুনাচোন শুনা সভাসদ পদ মহাভাগৱত দাৰুণ নাৰীৰ শ্ৰেষ্ঠা দেখাকে নমত পুত্ৰক যে বধিল স্বামিত কৰি কক্ষা আনক বধিবে নাৰী তাৰ কোন লেখা যে নিজৰ সন্তানকেই যিগৰাকী মাতৃয়ে বধ কৰিব পাৰে হত্যা কৰিব পাৰে তেতিয়াহ'লে আনৰ বাবে কি আৰু গীতা শাস্ত্ৰত সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে যে যিগৰাকী নাৰীয়ে স্বামীজনক নিজৰ আঙুলিৰ মূৰত নচুৱাই থাকে সেইগৰাকী নাৰীৰ নিৰ্দেশত যেতিয়া স্বামীজন চলি থাকে তেতিয়া তেওঁ স্বাভাৱিকতে বিপথে পৰিচালিত হ'ব লগা হয় যে ভাৰ্যাৰ নিৰ্দেশত যেতিয়া নাৰী স্বামীজন চলিব
তেতিয়া সেইখন গৃহস্থী সদায় বিপথে পৰিচালিত হয়। যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, কহিলো পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। বৰ্তমান পদবন্ধই আমাক এনেকৈ সিদ্ধান্ত দিছে যে যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, যিখন গৃহ ভাৰ্যাৰ নিৰ্দেশত চলি থাকে, পত্নীগৰাকীৰ নিৰ্দেশত চলি থাকে, সেইখন গৃহ নৰ্তক যেনেকৈ বান্দৰক নচুৱাই থাকে নৰ্তকীৰ নিচিনাকৈ সেই মালিকজনে, ঠিক তেনেকৈ স্বামীক নচাৱে ভাৰ্যা। ইয়াৰ বাহ্যিক দৰ্শনটো হ'ল পত্নীগৰাকীয়ে স্বামীজনক উঠা বহা কৰোৱা নিয়ম, কিন্তু আধ্যাত্মিক দৰ্শন হ'ল ক্ষিতি অপ মৰুত ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতেৰে নিৰ্মিত এই পঞ্চভূতি দেহাটোক প্ৰকৃতি বুলি কৈছে। এই প্ৰকৃতি স্বৰূপা শৰীৰৰূপী আইগৰাকীৰ নিৰ্দেশত আত্মা তত্ত্ব যদি এই সংসাৰত ভ্ৰমণ কৰি ফুৰে, এই শৰীৰটোত 10টা ইন্দ্ৰিয় আছে, চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ ছাল আদিকে কৰি 10টা ইন্দ্ৰিয় আছে। এই 10টা ইন্দ্ৰিয়ৰ নিৰ্দেশত যদি আত্মা গতি কৰে, তেতিয়াহ'লে সেই শৰীৰধাৰী জীৱাত্মা 84 লক্ষ বাৰ নৰকত যাব লগা হয়। কিন্তু যি আত্মাৰূপী পুৰুষে ইন্দ্ৰিয়বিলাকক দমন কৰি চলে, তেতিয়া সেই জীৱাত্মাই কেতিয়াও 84 লক্ষ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লগা নহয়। আধ্যাত্মিক দৰ্শনটো হ'ল শৰীৰটো প্ৰকৃতি, আই আত্মা হ'ল পুৰুষ বাব, এই কথাটো কোৱা হৈছে। তাৰ পাছত আমাক পদবন্ধে সিদ্ধান্ত দিছে, হেন জানি দুৰ্জন নাৰীৰ এৰা পাশ, হৈও হৰি দাস কৰা কৃষ্ণত বিশ্বাস। সেইকাৰণে দুৰ্জন নাৰীৰ সংগ ত্যাগ কৰা। যিগৰাকী নাৰীয়ে স্বামীজনক ভকতৰ সংগলৈ যাবলৈ লওঁতে জগ জগ নামে নামে ঘূৰি ফুৰক, খৰি এডাল ফালি দিবলৈ সময় নাই, আহিব বাপেকে খোৱাম আজি ভাত। যিগৰাকী নাৰীয়ে ভকতৰ সংগলৈ যাওঁতে স্বামীজনক বাধা দিয়ে, সেই তেনেধৰণৰ চিন্তাৰ মাধ্যমেৰে আগবাঢ়ি অহা নাৰীগৰাকীক শাস্ত্ৰই দুৰ্জন নাৰী বুলি কৈছে। সেই দুৰ্জন নাৰীৰ সংগটো তুমি যিকোনো প্ৰকাৰে এৰিবলৈ চিন্তা কৰা, চেষ্টা কৰা। তাৰ পাছত হৈও হৰি দাস কৰা কৃষ্ণত ভকত, তুমি হৰি দাস হৈ কৃষ্ণৰ দাস হৈ তুমি কৃষ্ণৰ চৰণত সমস্ত অৰ্পণ কৰি দিয়া। নাৰীত বিশ্বাসে নৰ হুৱে সৰ্বনাশ, নজানিয়া অগ্নিত ফৰিংগা কৰে জাস। যেনেকৈ নজনাকৈ জ্বলি থকা জুইকুৰাত ফৰিং কীট পতংগ আহি পৰি দিয়াৰ লগে লগে সকলোখিনি জাহ যায়, ঠিক তেনেকৈ দুৰ্জন নাৰীৰ সংগৰ লগত আশ্ৰয় কৰি যদি গৃহস্থী ধৰ্ম পালন কৰিবলৈ বাপজনে চেষ্টা কৰে, তেতিয়াহ'লে সেইজন সদায় বিপথে পৰিচালিত হ'ব লগা হয়। সেইকাৰণে পদবন্ধে আমাক কৈছে, গৃহবাস পাশ পুৰুষ পশুগণ, বন্দী হুয়া মৰে নিচিনিয়া নাৰায়ণ। যদি নাৰায়ণ নামৰ বিপৰীত চিন্তাৰে আমি জীৱন অতিবাহিত কৰোঁ, ৰাতিপুৱা শুই উঠি যদি কেৱল আন মাৰ কাট খাওঁ, কোনো গুৰু সেৱা কৰাৰ নিয়ম নাই। শাস্ত্ৰই কৈছে, পঞ্চভূতি দেহা কেখে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। এই পঞ্চভূতি শৰীৰটোৰ কাৰণে চিন্তা কৰি কৰি যিখিনি কৰ্ম কৰোঁ সেইখিনিয়ে হ'ল মায়া। ল'ৰাটোক কেনেকৈ ভাল কাপোৰ এসাঁজ পিন্ধাওঁ, এই বুলি চিন্তা কৰি যেতিয়া হাতত দা এখন লৈ হাজিৰা কৰিবলৈ যাম, সেই চিন্তাটোৱে হ'ল মায়া। কেনেকৈ ঈশ্বৰৰ অৰ্থে 10 টকা অৰ্পণ কৰিব পাৰিম, এই বুলি ভাবি যিজনে ঘৰৰ পৰা কৰ্ম কৰিবলৈ ওলাই যাব, সেইটো হ'ল ঈশ্বৰৰ সেৱা। আকৌ সেই ঘটি অনা একেবাৰে ন্যূনতম 10 টকাটো কেনেবাকৈ বিপদত পৰা মানুহ এজনক যদি তাৰে 2 টকা এটা আপুনি মই দি থৈ আহোঁ, বোলে মোৰ হাতত 10 টকাহে আছে,
পৰিয়ালো চলিব লাগিব কিন্তু তুমিও বিপদত পৰিছা এই 2 টকাটোৱে ঈশ্বৰ বুলি তোমাক মই অৰ্পণ কৰিছো তুমি গ্ৰহণ কৰা সেয়াও ভাগৱত ধৰ্ম কিন্তু 1000 টকা থাকিও যেতিয়া ভিক্ষাৰীজনক খুচুৰা পইচা নাই বুলি আপুনি মই এৰি থৈ আহিম এৰাই চলিম সেই চিন্তাটোৰ পৰা তেতিয়া জানিব আৰু আপুনি মই ভগৱন্তৰ সেৱাৰ পৰা অকণমান হলেও বিচলিত হৈছো প্ৰত্যেকটো দৰ্শন ভাগৱতে কৈছে আমাক যে সমস্ত ভূততে ব্যাপী আছো মই হৰি হবাকো মানিবা বিষ্ণু বুদ্ধি কৰি কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া হবাকো পৰি কৰিবা প্ৰণাম যেতিয়া আমি হোটেলত একাপ চাহ খাম এটা মিঠাই লৈ যদি সেই হোটেলখনৰ সন্মুখত এটা কুকুৰে আপোনাৰ মোৰ মিঠাই তুলে চাই ৰৈ আছে তেতিয়াহ'লে সেই কুকুৰটোৰ আত্মা ৰাম যিহেতু ইখতত্ব সেই পৰম সত্যটো অনুধাৱন কৰি উপলব্ধি কৰি সেই কুকুৰটোক অন্তত 10 টকা খৰচ কৰি মিঠাই এটা দিব পৰা শক্তি সামৰ্থ্য যদিও নাই নিজৰ ভাগৰে যদি অকণমান ভাঙি সেই কুকুৰটোক অৰ্পণ কৰোঁ সেয়াও ভাগৱত ধৰ্ম ঈশ্বৰ সেৱা গতিকে ইমান সুন্দৰ ভাগৱত দৰ্শন ভাগৱত ধৰ্ম ঈশ্বৰ সেৱা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন কৰোৱাৰ পাছতো জন্ম দিয়া বৃদ্ধ পিতৃ মাতৃক ঈশ্বৰ জ্ঞান নকৰি বৃদ্ধাশ্ৰমত ৰাখো বিপৰীতে মাটিৰ এটা মূৰ্তি নিৰ্মাণ কৰি ধূপ জ্বলাই দুৰ্গা বুলি আপুনি মই সেৱা কৰোঁ এইটো কেনেকৈ শাস্ত্ৰৰ শুদ্ধ নিয়ম হ'ব চৈতন্য শক্তি ঈশ্বৰ তত্ত্ব হৰিধাৰী মনুষ্যক জন্ম দিয়া মাতৃক ঈশ্বৰ জ্ঞান কৰিবলৈ আমি অপাৰগ শিকা নাই বিপৰীতে মাটিৰ মূৰ্তি এটাক আপুনি মই জয় দুৰ্গা মা বুলি কৈ ধূপ ধূনা জ্বলাই সেৱা কৰি আছো এইটোৱেখনো বোলে ভাগৱত ধৰ্ম তেনেকৈ জানো জীৱৰ কল্যাণ হ'ব কুকুৰৰ চিগালৰ গৰ্দৰ ভৰু আত্মাৰাম জানিছো জানি ঘৰৰ পোহনীয়া কেইটাক মৰম কৰিছো কিন্তু বিপৰীতে 500 টকাৰ বিনিময়ত ছাগলী এটা বিক্ৰী কৰি দুৰ্গা পূজাৰ দিনা আপুনি মই বলিশালত সেই ছাগলীটোক অৰ্পণ কৰিছো মাটিৰ জড় পদাৰ্থৰে নিৰ্মিত সেই মাটিৰ মূৰ্তিটোক সন্তুষ্ট কৰিবলৈ গৈ চৈতন্য জীৱ এটাক আপুনি মই বধ কৰিলো এইটো জানো শুদ্ধ নিয়ম হয় শাস্ত্ৰমতে কেতিয়াও শুদ্ধ নিয়ম নহয় বৰ্তমান পদবন্ধে আমাক এইখিনি কথাকে ক'লে যে শৰীৰত বেমাৰ হ'বই প্ৰমাণ অজামিল নামৰ শৰীৰধাৰী জীৱাত্মাক ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ থকাৰ কাৰণে 3টা যমদূতে আহি ধৰি বান্ধি নৰকলে নিবলৈ লৈছে সেই যমদূত কেইটাৰ নাম কি কফ বাত পিত্ত এতিয়া আমি শৰীৰধাৰী মনুষ্য যে মৰিম এদিন এই 3টা বেমাৰতে মৰিম কফজনিত বেমাৰত মৰিম পিত্তজনিত বেমাৰত মৰিম বাত বিষ মানে গাঁঠিয়ে হাড়ত বিষ হোৱা এই বেমাৰটোতে মৰিম এই 3টাই বেমাৰ আমাৰ বেলেগ একো বেমাৰ নাই এই 3টাৰে প্ৰজাতি বাকীখিনি জ্বৰ কাহ পানী লগা এইবোৰ সেই তাৰে কফজনিত কাৰণৰে বেমাৰৰে সেইকেইটা কাৰণ এই 3টা যমদূতৰ পৰা এই 3টা শৰীৰত হোৱা যমদূত ৰূপী বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কৃপালু গুৰুজনে আমাক 4টা ঔষধ দিলে সেই 4টা ঔষধ হ'ল গুৰু দেৱ নাম ভকত এই 4 বস্তুৰ চৰণ চিন্তা কৰি যেতিয়াই তুমি ৰাতিপুৱা চকু মেলিবা এই 4 বস্তুৰ চৰণ চিন্তা কৰিয়ে যেতিয়া আহাৰ মুঠি গ্ৰহণ কৰিবা এই 4 বস্তুৰ চৰণ চিন্তা কৰি যেতিয়া কাৰোবাক তুমি 2 টকা এটা অৰ্পণ কৰিবা এই 4 বস্তুৰ চৰণ চিন্তা কৰি যেতিয়া তুমি কাৰোবাক সেৱা কৰিবা 4 বস্তুৰ চৰণ চিন্তা কৰি যেতিয়া তুমি ৰাতি বিছনাত চকু মুদিবা টোপনি যাবা তোমাৰ সকলো ফালে ঈশ্বৰৰ সেৱা ঈশ্বৰৰ কৃপা লাভ হ'ব প্ৰমাণ অজামিলে নাৰায়ণ বুলি কৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিলে আৰু বৰ্তমানো আমাক পদবন্ধই এই কথাখিনিকে ক'লে হৰি হৰি বুলি খেদ কৰৈ মহাজনে ইটো পাপী হবক মেলাই বে আবে কোনে হৰি হৰি বুলি মহাজনসকল এই সংসাৰৰ পৰা তৰি যায় কিন্তু এই পাপী হবক হৰি নামৰ বিপৰীতে কি নামে তৰাই দিব পাৰিব শাস্ত্ৰইটো আমাক বেলেগ একো পথ দেখুওৱা নাই কেৱল হৰি নামেহে জীৱক তৰাব পাৰিব এই সত্য পথটোহে দৰ্শন কৰাইছে সেইকাৰণে এসম্বাৰ দুখ দেখি নখহে হৃদয় হা কৃষ্ণ বাপক কৃপা কৰা কৃপাময় গুৰুজন বস্তুৱে
সেইসকল সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ভাগৱতৰ পদবন্ধে ভগৱন্তৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। এতেকে হৰিত যিটো কৰয় ভকতি সি জনে নিস্তাৰিবে পাৰয় দুৰ্গতি। যিসকলে হৰিত শৰণ ল'ব, শ্ৰৱণ কীৰ্তন ভক্তিৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিব, তেওঁলোকে ভগৱন্তৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব। হেন জানি লৱা নৰ হৰিত ভকতি দুৰ্ঘোৰ সংসাৰে ইটো হৰিষে তাৰণ। সেইকাৰণে সেই শ্ৰেষ্ঠতম জীৱ মনুষ্য হৰিত শৰণ লোৱা আৰু হৰিনামে এই সংসাৰৰ পৰা তৰাই দিব। এইটো শাস্ত্ৰৰ চূড়ান্ত দৰ্শন। এনেকৈ গুৰুজনাই সমস্ত ঈশ্বৰ কৃষ্ণত অৰ্পণ কৰি ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ মাধ্যমেৰে জীৱ তৰণৰ এক মাত্ৰ উপায়টো আমাক সমস্ত মনুষ্যকে দৰ্শন কৰাইছে। তাৰ পাছত কৃতদূতী পত্নী গন্ধৰ্বৰা চিত্ৰকেতুৰ ঈশ্বৰৰ কৃপাত লাভ হোৱা সেই পুত্ৰ সন্তানৰ মৃত্যু হ'ল আৰু সেই মৃত্যুত পিতৃ মাতৃ বংশ পৰিয়াল কুটুম্ব বন্ধু বান্ধৱ সমস্তই দুখ কৰিছে। আৰু দুখ কৰাৰ পাছত পদবন্ধে আমাক প্ৰকাশ কৰিছে ২৯ অধ্যায় পদ চিত্ৰকেতুৰ শোকমোচন বিত্তৰূপ প্ৰাপ্তি।